শেষ বুলি ক'লে জানো শেষ হয়? শেষ বুলি ক'লে জানো সকলো শেষ হৈ যায়? আজিৰ দিনটো কেলেণ্ডাৰৰ মতে শেষ দিন হ'ব পাৰে, কিন্তু জীৱনৰ মতে এইটো কেৱল এটা থমকি ৰোৱা ক্ষণ। আজি এটা বছৰ শেষ হ'ব, কাইলৈ নতুন বছৰ আৰম্ভ হ'ব। কিন্তু প্ৰশ্নটো হ'ল, আমাৰ ভিতৰৰ কিবা সলনি হ'বনে? প্ৰতিটো বছৰৰ শেষ দিন আহিলে মানুহে কিছুমান কথাই ভাবিবলৈ আৰম্ভ কৰে। এই বছৰত মই কি হেৰুৱালোঁ, কি লাভ কৰিলোঁ, কাক বিশ্বাস কৰিছিলোঁ, কোনে মোক আঘাত দিলে, কিমান সপোন ভাঙিল, কিমান আশা জীয়াই থাকিল। বছৰৰ শেষ দিনটো মানে কেৱল আতচবাজি, পাৰ্টি বা শুভেচ্ছাৰ দিন নহয়। এইটো হৈছে আত্মাৰ সৈতে কথা পাতিব পৰা আটাইতকৈ নিস্তব্ধ দিন। বছৰ সলনি হয়, কিন্তু মানুহ সলনি হয়নে? প্ৰতি বছৰৰ শেষত আমি কওঁ, এই বছৰ বেয়া আছিল, অহা বছৰ ভাল হ'ব। কিন্তু বাস্তৱটো বেলেগ। বছৰটো বেয়া নাছিল, আমি ভুল মানুহক বিশ্বাস কৰিছিলোঁ। বছৰটো বেয়া নাছিল, আমি নিজৰ মূল্য বুজাব পৰা নাছিলোঁ। বছৰটো বেয়া নাছিল, আমি বেছি আশা ৰাখিছিলোঁ ভুল ঠাইত। নতুন বছৰ আহিলেই যদি জীৱন সলনি হৈ যায়, তেন্তে কষ্ট, ব্যৰ্থা, কান্দোন এইবোৰৰ অস্তিত্বই নাথাকিলহেঁতেন। সত্যটো এই যে বছৰ সলনি হয়, কিন্তু ভিতৰৰ মানসিকতা সলনি নহ'লে জীৱন সলনি নহয়। এই বছৰে আমাক কি শিকালে? এই বছৰে আমাক বহুত কথা শিকালে, যদিও সেইবোৰ পাঠ কিছুমান বেছি বেদনাদায়ক আছিল। এই বছৰে শিকালে সকলো হাঁহি সত্য নহয়, সকলো আপোন বুলি কোৱা মানুহ আপোন নহয়, সকলো প্ৰতিশ্ৰুতি পূৰণ নহয়, সকলো ভাল মানুহেই সন্মান নাপায়, আৰু সকলো দুখ দেখুওৱা মানুহেই দুৰ্বল নহয়। এই বছৰে বহুজনক নীৰৱ কৰি দিলে। কিছুমানে হাঁহি হেৰুৱালে, কিছুমানে বিশ্বাস, আৰু কিছুমানে নিজকেই হেৰুৱালে। কিন্তু এইটো সত্য, যিজনে এই বছৰত ভাঙি নপৰিল, তেওঁ ভিতৰে ভিতৰে বহুত শক্তিশালী হৈ উঠিল। শেষ দিন মানে কি? শেষ দিন মানে কেৱল এটা তাৰিখ শেষ হোৱা নহয়। শেষ দিন মানে কিছুমান ভুলক বিদায় দিয়া, কিছুমান মানুহক মনৰ পৰা এৰি দিয়া, কিছুমান আশা চুপচাপ কৰি দিয়া, আৰু নিজক সোধা, মই এতিয়াও জীয়াই আছোনে কেৱল চলি আছোঁ? আজিৰ দিনটোত বহু মানুহে বাহিৰে হাঁহি দেখুৱাই, ভিতৰে কান্দি থাকে। কাৰণ বছৰৰ শেষ দিনটো মানুহক আত্মাৰ সৈতে মুখামুখি কৰায়। নতুন বছৰ মানে কি সঁচাকৈ? নতুন বছৰ মানে কেৱল নতুন কেলেণ্ডাৰ নহয়। নতুন বছৰ মানে কেৱল হেপ্পী নিউ ইয়েৰ মেছেজ নহয়। নতুন বছৰ মানে নতুন সিদ্ধান্ত ল'ব পৰা সাহস, নিজৰ সীমা চিনাক্ত কৰা জ্ঞান, ভুল মানুহৰ পৰা দূৰত্ব বজাই ৰখা বুদ্ধি, নিজক ভাল পাব পৰা অভ্যাস। যদি অহা বছৰো আপুনি একে মানুহক বিশ্বাস কৰে, একে ভুল কৰে, একে ঠাইত নিজক অৱহেলা কৰে, তেন্তে নতুন বছৰ নহ'ব, কেৱল তাৰিখ সলনি হ'ব। এই বছৰৰ শেষ দিনটোত নিজক এটা প্ৰশ্ন কৰক। আজিৰ দিনটোক আনক শুভেচ্ছা দিয়াৰ আগতে নিজক এটা প্ৰশ্ন কৰক, মই এই বছৰত নিজক কিমানবাৰ বঞ্চিত কৰিলোঁ? মই কিমানবাৰ নিজক চুপ কৰিলোঁ আনক সুখী কৰিবলৈ? মই কিমানবাৰ মোৰ সীমা ভাঙিলোঁ কেৱল সম্পৰ্ক বচাবলৈ? এই প্ৰশ্নবোৰৰ উত্তৰ সহজ নহয়, কিন্তু সঁচা। গভীৰ সত্য, সময়ে সকলো সলনি নকৰে, উপলব্ধিয়ে কৰে। অনেকে ভাবে সময়ে চব ঠিক কৰি দিব, কিন্তু সত্যটো হ'ল সময়ে একো নকৰে। সময়ৰ ভিতৰত আপুনি কি বুজিলে সেইটোহে চব সলনি কৰে। এই বছৰে যদি আপুনি শিকিছে নীৰৱ থাকিও শক্তিশালী হ'ব পাৰি, অকলে থাকিও সুখী হ'ব পাৰি, সকলোকে বুজাব লাগিব নালাগে, তেন্তে এই বছৰ বিফল নহ'ল, এই বছৰ আপোনাক গঢ়ি তুলিলে। শেষত এটা কথা, আজিৰ দিনটোত এটা বছৰ শেষ হ'ব, কিন্তু আপোনাৰ কাহিনী শেষ নহয়, আপোনাৰ যাত্ৰা শেষ নহয়, আপোনাৰ সম্ভাৱনা শেষ নহয়। শেষ বুলি ক'লে জানো শেষ হয়? নহয়। শেষ মানে কেতিয়াবা নতুন আৰম্ভণিৰ বাবে প্ৰয়োজনীয় নীৰৱতা। কাইলৈ এটা নতুন বছৰ আহিব। আশা কৰোঁ এইবাৰ আপুনি নিজৰ মূল্য বুজি আৰম্ভ কৰিব, নিজক সন্মান কৰি আগবাঢ়িব, আৰু সকলোতকৈ ডাঙৰ কথা, নিজৰ বাবে জীয়াই থাকিব। ধন্যবাদ।